যদি ওয়াকফ এমেন্ডমেন্ট বিলটো আসলতে পাছ হয় তেনেহ'লে আমিতো এইটো কোনো কাৰণত নামানো। আন্দোলন হ'ব আৰু জংগী আন্দোলন হ'ব, ইয়াতকৈ আৰু বিশেষ ডাঙৰ কথা নহয়। ঘটনাটো হ'ল এইটোৱে যে এইটো মুছলমানৰ এটা সম্পত্তি। মুছলমানৰ সম্পত্তি যদি আপুনি ক'বলৈ যায় এইটো কোনো কাৰণতে এইটো ভুল নহ'ব। আৰু 2 নম্বৰ কথাটো হ'ল যে নীতিশ কুমাৰ এইটো চাব লাগিব, চন্দ্ৰবাবু নাইডু এইটো চাব লাগিব, এই কথাটো চাব লাগিব আৰু তেওঁলোকে কি ধৰণৰ ব্যৱস্থা কৰে তেওঁলোকে এইটো কৰিব। কিন্তু ওয়াকফ এমেন্ডমেন্ট বিল যদি ৰাজ্যসভাত আৰু লোকসভাত যদি পাছ হয় আমি কোনো কাৰণতে নামানো। আমি জংগী আন্দোলন কৰিম। ইয়াতকৈ আৰু ভয়ংকৰ যদি কিবা কৰিব লগা আছে সেইটো আমি ডেফিনেটলি এইটো কালিৰ পৰা কৰাৰ কাৰণে আমি বাধ্য হ'ম। জংগী আন্দোলন হ'ব, আন্দোলনৰ বাহিৰত আৰু কোনো ৰাস্তা নাই। আন্দোলনৰ বাহিৰততো আৰু আমাৰ কোনো ৰাস্তা নাই। গতিকে গণতান্ত্ৰিক হিচাপত আন্দোলন হ'ব, কিন্তু আন্দোলনটো বহুত ভয়ংকৰ হ'ব। আন্দোলনটো কিন্তু বহুত ভয়ংকৰ হ'ব আৰু কেনেকুৱা হ'ব এইটো আপোনালোকে দেখা পাব। কিন্তু গণতান্ত্ৰিক হিচাপে হ'ব, তাতকৈও বেছি হ'ব। গণতান্ত্ৰিক হিচাপত হ'ব আমাৰ মৌলিক অধিকাৰ পোৱাৰ কাৰণে। গণতান্ত্ৰিক হিচাপত যিখিনি কৰিব লগা আছে সেইখিনি আমি অসমৰ ভিতৰতো আৰম্ভ কৰিম ইনশাআল্লাহ। আমি আজিৰ দিনটো চাই আছোঁ, 5 তাৰিখে আমাৰ এটা মিটিং আছিল। যদি আজি বিলটো পাছ হৈ যায় অহাকালি আমাৰ মিটিং হ'ব। অসমত যিমান সংগঠন আছে, দল সংগঠন আছে, অহাকালি আমাৰ মিটিং হ'ব গুৱাহাটীৰ ভিতৰতে। আৰু মিটিং হোৱাৰ ভিতৰত অহাকালি সকলো দল সংগঠন মিলি আমি আলোচনাত বহিম। আলোচনা কৰাৰ পিছত আমাৰ সিদ্ধান্ত এটা লোৱা হ'ব। আগতীয়াকৈ মই আপোনালোকক কৈছোঁ, যদি আজি ওয়াকফ এমেন্ডমেন্ট বিলটো পাছ হয় ভয়ংকৰ আন্দোলন হ'ব গণতান্ত্ৰিক হিচাপত। ইয়াৰ আগতে আমি 3 তালাক লৈ চাইছোঁ আৰু বহুত কিবা কিবি লৈ চাইছোঁ। 370 আমি চাইছোঁ, 35 আমি চাইছোঁ। যিমানখিনি বস্তু তেওঁলোকে পাৰ্লিমেণ্টত উত্থাপন কৰে বিলটো পাছ কৰাৰ কাৰণে। আজি কিৰণ ৰিজিজু ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনি কথা তেওঁ ৰাখিব পাৰিবনে? কোনো কাৰণত সেইখিনি কথা ৰাখিব নোৱাৰে। আজি এইকাৰণে তেওঁলোকে কথাষাৰ কৈছে যে বিলটো কোনো ৰকম তেওঁলোকে পাছ কৰিব লাগে। আৰু আমি ধিক্কাৰ জনাইছোঁ। তাৰ লগতে বিশেষকৈ বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তেওঁ যিহেতু মুছলমান দৰদীৰ কথা কয়, মুছলমানৰ কথা কয়, গতিকে বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেওঁৰ যিখিনি MP আছে, চন্দ্ৰবাবু নাইডুৰ ডাঙৰীয়াৰ যিখিনি MP আছে, সেই MP বিলাকে যদি আজি বিজেপিৰ সাথ দিয়ে তেনেহ'লে ভৱিষ্যতে মুছলমান তেওঁলোকৰ লগত কি কৰিব সেইটো তেওঁলোকে কৰিব। গতিকে আমি অসমৰ পৰা এইটো স্পষ্ট ভাষাৰে আমি ক্লিয়াৰ কৰি দিছোঁ, ওয়াকফ এমেন্ডমেন্ট বিলটো যদি পাছ হৈ যায় আমি কোনো কাৰণত নামানো। আমি জংগী আন্দোলন কৰিম। সংবিধানৰ ভিতৰত থাকি যিখিনি আন্দোলন কৰিব লাগে সেইখিনি আন্দোলন আমি অহাকালিৰ পৰা আৰম্ভ হ'ব ইনশাআল্লাহ। মইতো অসমত যিটো ৰাজনীতিক বিৰোধী দল আছে মইতো নাভাবোঁ। আৰু মই এইটো স্পষ্টকৈ ক'ব পাৰোঁ, ডেফিনেটলি ক'ব পাৰোঁ, কংগ্ৰেছ যিহেতু ইয়াতে মাত নামাতে, যি ধৰণৰ মাত মাতিব লাগে কংগ্ৰেছ যি ধৰণৰ মাত অসমৰ ভিতৰত তেওঁলোকে নামাতে, সেইটো আমি ভালদৰে জানো। কিহৰ কাৰণে নামাতে সেইটো আপোনালোকেও জানে। কাৰণটো নাজানো। তেওঁলোকে কিবা এটা ইছ্যু আছে, ভোটৰ অংক এটা আছে, 26ৰ অংক এটা আছে, হিন্দু মুছলমানৰ অংক এটা আছে। আমি পূৰ্বৰ পৰাই চাই আহিছোঁ কংগ্ৰেছে যি ধৰণৰ বিৰোধী প্ৰাৰ্থী হৈ যি ধৰণে মাত মাতিব লাগে তেওঁলোকে নামাতে, ডেফিনেটলি নামাতে। এটা কথা স্পষ্ট, বিৰোধী যদি আমাৰ কাৰণে কথা নকয় আৰু সঁচা কথাটো যদি নকয় তেনেহ'লে 26ত আমাৰ এলেকাবিলাক যিখিনি আছে সেই এলেকাবিলাকত কিন্তু কংগ্ৰেছেও সোমাব নোৱাৰিব, এইটো স্পষ্ট কথা। আমাক ইয়াতো ডাইৰেক্টলি ভোট বেংক বুলি কওক। ডাইৰেক্টলি যদি আপুনি ভোট বেংক বুলি কয় ডাইৰেক্টলি আমাৰ হৈ কথা ক'ব লাগিব। আপুনি ভোট বেংক বুলিও ভাবিব, ভোটো ল'ব, কথাও নক'ব মুছলমানক, সেইটোতো নহ'ব নহয়। আপুনি আমাক যেতিয়া আপোন কৰি ল'ব না, সেইটো কামটো আপোন কৰিব লাগিব। ভোটৰ অংক কৰিলেতো নহ'ব ডেফিনেটলি।